Hello everyone, welcome to Okhama Digital. আজি আমি এই বিষয়ত তোমালোকৰ ক্লাছ 6ৰ হিন্দী তোমালোকৰ 9 নম্বৰ পাঠ আছিলে চলো তেজপুৰ চলে এই যেটো পাঠ আছে তোমালোকৰ এই পাঠটোৰ ইয়াতে তোমালোকৰ যিবিলাক অভ্যাসমালা দিয়া আছে বা তোমালোকৰ যিবিলাক প্ৰশ্ন দিয়া আছে ন এই প্ৰশ্নবিলাকৰ সকলোবিলাক উত্তৰবিলাক আমি সুন্দৰকৈ কৰি যাম আৰু লগতে সুন্দৰকৈ আমি আলোচনা কৰি যাম ঠিক আছে আৰু ইয়াৰ আগৰ ভিডিঅ'ত অলৰেডি মই তোমালোকৰ এই পাঠটো যেটো চলো তেজপুৰ চলে এই পাঠটো সুন্দৰকৈ পঢ়া ভিডিঅ' আৰু অসমীয়াত আলোচনা কৰা ভিডিঅ' দিয়া আছে তোমালোকে চোৱা নাই তাৰ লিংক এইটো ভিডিঅ'ত ডেসক্ৰিপচন দিম তাত গৈ তোমালোকে চাব পাৰিবা নাইবা তোমালোক ক্লাছ 6 হিন্দী যিখন প্লেলিষ্ট হয় তাত তোমালোকৰ সকলোবিলাক লেসনৰ পঢ়া আৰু তাৰ যিবিলাক অভ্যাসমালা প্ৰশ্ন উত্তৰ কৰা আছে সকলোবিলাক তোমালোকৰ সেই প্লেলিষ্টত গৈ সকলোবিলাক ভিডিঅ' চাব পাৰিবা ঠিক আছে আজি আমি তোমালোকৰ এই যে অভ্যাসমালাবিলাক দিছে প্ৰশ্নবিলাক এই প্ৰশ্নবিলাক উত্তৰবিলাক কৰো আৰু যি ইয়াত অভ্যাসমালা আনন্দ কৰিবলৈ দি আছে সেইবিলাকো কৰিম হ'বনে ঠিক আছে বাৰু এটা প্ৰথমবাৰে চোৱা তোমালোক কি দিছে 1 নম্বৰ অভ্যাসমালা দিছে তোমালোক চোৱা 1 নম্বৰতে দিছে तुम लोग अपने द्वारा किए गए किसी भ्रमण के बारे में कक्षा में सुनाओ কি কৈছে আমি পাঠটো আমি পঢ়িছিলে ন চলো তেজপুৰ চলে বুলি কোৱাটো যেটো স্কুলৰ ছাত্ৰ ছাত্ৰী বাইদেউ ছাৰ বাইদেউহঁতৰ লগত গৈছিলে তেজপুৰ মানে শৈক্ষিক ভ্ৰমণ শিক্ষামূলক ভ্ৰমণৰ কাৰণে গৈছিলে গৈ তাত তোমালোক 1 নম্বৰতে হৈছে তোমালোক কেতিয়াবা তোমালোকৰ স্কুলৰ ফালৰ পৰা বা বেলেগকে হলো তোমালোকে যে কবাত अपने द्वारा মানে নিজৰ ফালৰ পৰা তোমালোকে কবালৈ কোনোবা ভ্ৰমণলৈ গৈছা নে যদি গৈছে তেতিয়াহলে তোমালোকৰ শ্ৰেণীত বা তোমালোকৰ ক্লাছত তোমালোক কবলৈ কৈছে তোমালোকে সকলোৱে গৈছে চাগে তোমালোকে জনক কবা যে তোমালোকে কলৈ গৈছে তোমালোকে নিজে কৰিবা এটো তাৰপিছত 2 নম্বৰ তোমালোক কি কৈছে क्या तुम कभी शैक्षिक भ्रमण पर गए हो কৈছে क्या মানে 2 নম্বৰ হৈছে তোমালোক কি তোমালোকে तुम कभी মানে তোমালোকে কেতিয়াবা তুমি কেতিয়াবা শৈক্ষিক ভ্ৰমণ মানে শৈক্ষিক ভ্ৰমণ বা শিক্ষামূলক ভ্ৰমণ হিচাপে তোমালোকে কৰবাত গৈছা নে হদিছে আজিকালি কি হয় তোমালোকৰ স্কুলৰ ফালৰ পৰা প্ৰায়বিলাক স্কুলতে তোমালোকৰ শিক্ষা বাইদেউহতে শিক্ষামূলক ভ্ৰমণ কৰবাত নিয়ে বছৰ হয়নে কয় তোমালোকে কৰবাত গৈছে চাগে তোমালোকে ক'ত গৈছে তোমালোকে কমেন্ট কৰিব পাৰা আৰু তোমালোকে যদি গৈছা তেতিয়াহলে তোমালোকে হদিছোৱা কৈ দিছে তোমালোক यदि गए हो तो যদি তোমালোকে গৈছা তেতিয়াহলে এই প্ৰশ্নকিটা হদিছে এটা কবহে দিছে লিখিব নালাগে আমি यदि नहीं गए हो तो যদি যোৱা নাই তোমালোকে যোৱা নোযোৱা দুখন কৈছে প্ৰথম যদি यदि गए हो तो যদি তোমালোকে গৈছা কি হদিছোৱা कहां गए थे ক'ত গৈছা তোমালোকে ক'ত গৈছিলা তোমালোকে কবা किनके साथ गए थे কাৰ লগত গৈছিলা হেতু হদিছে कितने लोग गए थे তোমালোকে কিমান জন লোক গৈছিলা তা হদিছে तुम अपने साथ क्या ले गए थे তোমালোকে লগত কি কিনিছিলা হেতু হদিছে তাৰ কৈছে তোমালোকক वहां तुम्हारे सबसे अधिक पसंद का स्थल क्या था और तुम्हारे जत গৈছিলা তাত তোমাৰ सबसे अधिक মানে সকলোতকৈ ভাল লগা পছন্দৰ স্থলটো বা ঠাইটো কি আছিল হদিছে मानचित्र के मदद से यात्रा मार्ग को चिह्नित करो গৈছে मानचित्र হয় তোমালোকৰ যেটো যাত্ৰা পথ আছিল যাত্ৰা মাৰ্গ মানে যেটো যাত্ৰা পথ হে তোমালোকে চিনাকি কৰিব গৈছে বা চিহ্নিত কৰিব গৈছে ঠিক আছে তোমালোকে বাকি নহয় তোমালোকে ক'ত গৈছিলা কাহা গয়ে থে তোমালোকে কমেন্টছত কমেন্ট কৰিবাচোন তোমালোকে ক'ত তোমালোকে শিক্ষামূলক ভ্ৰমণ গৈছিলা তোমালোকে কমেন্টছত কমেন্ট কৰিবা ঠিক আছে তাৰ পিছত খৰে তোমালোক যদি নাহি গয়ে হতো যদি তোমালোকে যোৱা নাই তেতিয়া হৈছে कहीं जाने की योजना बनाओ কৰবাত যাবলৈ যোজনা বা পৰিকল্পনা বনাবলৈ কৈছে তোমালোকক किनके साथ जाओगे কাৰ লগত যাবা হেতু দিছে कहां से किस स्थान तक जाओगे আৰু কৰ পৰা किस स्थान तक মানে কোন ঠাইলৈ যাবা হেতু দিছে यात्रा के दौरान किस स्थल को दर्शन करोगे মানে यात्रा के दौरान মানে যাত্ৰাৰ সময়ত किस स्थल মানে কি ঠাইৰ তোমালোকে দৰ্শন কৰোগে মানে চাবা বা দৰ্শন কৰিবা হৈছে बीच में कहीं रुकोगे क्या মানে মাজতে যাত্ৰা মাজতে কৰবাত ৰখিবা নেকি হদিছে यात्रा में अपने साथ क्या ले जाओगे আৰু যাত্ৰা হয় তোমালোকৰ লগত কি কিনিবা হে ধৰিছে আৰু লাষ্টত হৈছে मानचित्र के मदद से यात्रा मार्ग को चिह्नित কৰা মানচিত্ৰ হয় তোমালোকে কেনেকৈ যাবা ক'ত যাবা হেতু যাত্ৰা যেটো ৰাস্তা হয় পথ হয় তোমালোকক চিহ্নিত কৰিব কৈছে ঠিক আছে এতিয়া তোমালোকে কৰিব নালাগে তোমালোক হুদিলে তোমালোকে ক'ব পাৰিবা বা তোমালোকে নিজকে তোমালোক হুদি চাবা তোমালোক ক'ত গৈছা ঠিক আছে তাৰ পিছত তোমাৰ 3 নম্বৰ দিছে এতে চোৱা 3 নম্বৰ কি দিছে নিম্নলিখিত প্ৰশ্নকে উত্তৰ লিখো কৈছে কি হয় নিম্ন তলত উল্লেখ কৰা প্ৰশ্নবিলাকৰ উত্তৰ তোমালোকক লিখিব কৈছে নিম্নলিখিত মানে কি তলত থকা প্ৰশ্ন উত্তৰ লিখিব কৈছে ইয়াৰে প্ৰশ্নকেইটা আছে কৰ পৰা চলৈকে আৰু তোমালোকে হয়তো পাঠটো বিচাৰি ল'ব কোন অসুবিধা চোৱা এইটো 60 তোমাৰ 60 নম্বৰ পেজত আছে এই প্ৰশ্নখিনি ঠিক আছে
এটা কি হৈছে ইয়াতে প্ৰশ্ন দিছে তোমালোকক এইকেইটা এই প্ৰশ্নকেইটা উত্তৰকেইটা আমি কৰি লৈছোঁ এতিয়া আমি এইকেইটা সুন্দৰকৈ আলোচনা কৰিম এতিয়া ইয়াতে চোৱা তোমালোকৰ 3 নম্বৰ যিবিলাক প্ৰশ্ন আছিলে সেইবিলাকতো আমি মুখে মুখে ক'ব নোৱাৰি সেইকাৰণে আমি লিখি লৈছোঁ ধুনীয়াকৈ তোমালোকে যি লিখা নাই তেনেহ'লে লিখি ল'ব পাৰা ঠিক আছে কি হৈছে নিম্নলিখিত প্ৰশ্নৰ উত্তৰ লিখক হৈছে ক আছে তোমালোকৰ पाठ में किस स्थान के भ्रमण के बारे में उल्लेख है कि কৈছে पाठ में माने पाठत किस स्थान के माने कोनটো স্থানৰ বা কোনটো ঠাইৰ ভ্ৰমণ के बारे में उल्लेख है भ्रमण কৰাৰ বিষয়ে উল্লেখ আছে কোনটো ঠাই পাইছিলে পাঠ পঢ়িছিলো যে মত আছে নে ক'ত আছিলে তেজপুৰ হয়নে তেজপুৰ গতিকে আমি উত্তৰ তেজপুৰ লিখিব পাৰোঁ বা নহলে উত্তৰ হিচাপে লিখিব সম্পূৰ্ণকৈ এটা বাক্যত লিখিবলৈ হলে पाठ में तेजपुर के शैक्षणिक भ्रमण के बारे में उल्लेख है बा पाठ में तेजपुर के बारे में उल्लेख है इमानটো লিখিলে হ'ব ঠিক আছে पाठ में तेजपुर के बारे में उल्लेख है এনেকৈ লিখিলে হ'ব বা शैक्षिक भ्रमण বা शैक्षणिक भ्रमण के बारे में এনেকৈ লিখিব পাৰা তোমালোকে ঠিক আছে পাৰিবা নহয় তাৰ খ আছে কাজিৰঙা কিসলে মশহুৰ হে কাজিৰঙা কিয় জনাজাত বা মশহুৰ মানে বিখ্যাত জনাজাত কিহৰ কাৰণে বিখ্যাত এহিঙীয়া গড়ৰ কাৰণে আৰু গড়টো হিন্দীত কি বুলি কয় গেণ্ডা হয়নে গেণ্ডে গতিকে उत्तर लिखिम काजीरंगा एक सिंग वाले गेंडे के लिए मशहूर है काजीरंगा एटा हिंग थका गड़र कारणे विख्यात बा जनाजात लिखिलो आमी काजीरंगा एक सिंग वाले गेंडे के लिए मशहूर है लिखिलो तारपरे ग प्रश्न दिसे तुमालोকক काजीरंगा के अलावा असम के अन्य 2 राष्ट्रीय उद्यानों के नाम लिखो वे किस किस जिले में हैं कि কৈছে तुमालोকক काजीरंगा के अलावा काजीरंगार उपरिও अलावा माने उपरिও असम के अन्य 2 राष्ट्रीय उद्यान माने अखमर आन 2খন राष्ट्रीय उद्याনৰ नाम लिखिब কৈছে আৰু সেই উদ্যানখন কিস কিস জিলা মে কোন জিলাত আছে তোমালোক লিখিবলৈ কৈছে ঠিক আছে ৰাষ্ট্ৰীয় উদ্যান আমি এটা লিখিছো ইয়াতে উত্তৰ লিখিলো প্ৰথমতে লিখিছো মানস ৰাষ্ট্ৰীয় উদ্যান যে মানস ৰাষ্ট্ৰীয় উদ্যান তোমালোকৰ নাম শুনিছা নহয় মানস ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে এখন বাক্সা আৰু চিৰাং জিলাত আছে কি আছে मानस राष्ट्रीय उद्यान बाक्सा और शिलांग जिले में है এনেকৈ লিখিলো কোন জিলাত লিখা আছে সেইটো লিখিব কৈছে তোমালোকক তারপরে লিখিলো আমি নামেৰী ৰাষ্ট্ৰীয় উদ্যান শুনিছা নহয় নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ নাম নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলে में है কোন আছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে তেতিয়াহ'লে শোণিতপুৰ জিলাত মানে হলে আমি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান লিখিব পাৰোঁ যে তিনিচুকীয়া আৰু ডিব্ৰুগড় আছে ঠিক আছে এনেকৈ বহুত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ পৰা যিকোনো দুখন তোমালোকক লিখিব কৈছিলে আমি দুখন লিখিলো তাৰপিছতে ঘৰৰ প্ৰশ্ন দিছো তোমালোকক पाठ में आए वन्यजीवों के नामों के अलावा किन्हीं अन्य 5 वन्यजीवों के नाम लिखो कि কৈছে पाठ में आए वन्यजीव মানে পাঠত অহা বা পাঠত থকা বন্যজীৱ যেনে বনৰীয়া জন্তু বা জীৱ নামৰ উপৰিও अलावा नाम के अलावा মানে নামৰ উপৰিও किन्हीं अन्य 5 वन्यजीवों के नाम लिखो কিন্তু যিকোনো 5টা অন্য বন্যজীৱৰ নাম বা বনৰীয়া জন্তুৰ নাম তোমালোক লিখিবলৈ কৈছে আমি উত্তৰ লিখিব পাৰোঁ ডাইৰেক্ট এনেকৈ লিখিলে হ'ব शेर চিতা নীলগাই জিৰাফ আৰু জেব্ৰা এলা বনৰীয়া জন্তু হয়নে বা তোমালোকে অকমান যদি আৰম্ভণিতে বাক্যটো যিখিনি দিয়া আছে সেইখিনি লিখিবলৈ সম্পূৰ্ণকৈ আমি উত্তৰ যি ভালকৈ লিখিব বিচাৰো এনেকৈ লিখিব পাৰোঁ চোৱা पाठ में आए वन्यजीव के अलावा अन्य 5 वन्यजीवों के नाम हैं लिखि मिली शेर মানে গম পাইছানে शेर মানে সিংহ চিতা বাঘ নীলগাই জিৰাফ আৰু জেব্ৰা এনেকৈ আমি লিখিব পাৰোঁ পাঠত থাকলে ভালু হৰিণ এইবিলাকতো পাঠত আছিলেই গতিকে হাতী কথা উল্লেখ আছে পাঠত গতিকে আমি পাঠত থকা যিবিলাক বন্যজীৱ সেইবিলাক নিলিখি আমি কি পাঠটোত নথকা আমি যে পাঠটো পঢ়িলো চলো তেজপুৰ তাত আমি পাইছিলোঁ না হাতী গেণ্ডে গঁড় তাৰপৰা কি বুলি আছিলে হৰিণ এইবিলাক নাম সেইবিলাক উল্লেখ কৰা আছে পাঠ গতিকে আমি সেইবিলাক লিখা নাই তাৰপিছতে আছে उंग नम्बर प्रश्न दिसे बान की पुत्री कौन थी उसके सखी कौन थी कि কৈছে बान के पुत्री कौन बान रজাৰ কথা পাইছো নহয় বান ৰজাৰ পুত্ৰী বা জীয়ৰী কোন আছিলে আৰু তাৰ সখী কোন আছিলে আমি পাঠটোত পাইছিলো কি আছিলে उत्तर लिखिम राजा बान की पुत्री का नाम उषा और उसकी सखी का नाम चित्रलेखा था बा थी ने लिखिम কি লিখম আমি बान रজাৰ पुत्री मा जीकर नाम क्या राजा बान के पुत्री का नाम उषा आছিলে और उसकी सखी का नाम और तार सखीकर नाम क्या चित्रलेखा था ठीक है एने लिखिब पारो तारपिছত आमी नम्बर की आछे प्रश्न अग्निगढ़ का निर्माण किसने करवाया था आमी जे अग्निगढ़ चाबले पाठत आमी पाइसिले कोने निर्माण करिছে বুলি পাইছিলো किसने निर्माण কৰা था মানে কোনে निर्माण কৰাইছিলে বান ৰজাই হয়নে সেইখিনি আমি উত্তৰ
অগ্নিগড় का निर्माण राजा बाण ने करवाया था মানে অগ্নিগড় নিৰ্মাণ বাণ ৰজাই কৰৱাইছিলে ঠিক আছে এইটা আছে তোমালোকৰ প্ৰশ্ন এতিয়া চোৱা আমি 3 নম্বৰখিনি প্ৰশ্নখিনি উত্তৰবিলাক কৰিলো এতিয়া নেক্সট আমি এটা 4 নম্বৰ কি দিছে চোৱা पालतू और जंगली होने के आधार पर वित्त में दिए गए पशु के नाम सूची में भरो কি কৈছে पालतू মানে ঘৰচীয়া আৰু জংগলী আৰু বনৰীয়া होने के आधार पर হোৱাৰ আধাৰত वित्त में दिए गए এই বিত্তটো দিয়া গए পশুৰ কাৰণে পশুৰ দাম দিয়া আছে বিত্তত কেইটামান এটো কোনটো বনৰীয়া কোনটো পালতু মানে ঘৰচীয়া আৰু জংগলী এই মানে সূচী এই সূচীখনত লিখিব কৈছে তোমালোকক ইয়া লিখিব কৈছে পালতু মানে ঘৰচীয়া কোনবিলাক আৰু জংগলী যোনবিলাক জংগলী বা বনৰীয়া কোনবিলাক এ লিখিব কৈছে আমি ইয়াৰ পৰা যদি আমি শেৰ পৰা যি লওঁ শেৰটো কি হয় বনৰীয়া হয় বাটো জংগলী হ'ব হয়নে শেৰটো আমি জংগলী লিখিলো তাতে গায়টো কি হয় পালতু ঘৰচীয়া হয় বেলটো ঘৰচীয়া হয় বেল মানে বেল গৰু হিটো কৈছে বনবিলাও মানে কি বন মেকুৰী বা আমি হেপা বুলি হাপা বা হেপা বুলি কৈছে তোমালোকে হেতু কয় হেতু কি বনৰীয়া হয় গতিকে বনবিলাও আমি জংগলী লিখিলো কুত্তাটো কি হয় পালতু হয় ঘৰচীয়া হয় হয়নে হাতীটো কি জংগলী হয় যেনে জংগলী হয় পালতু কিছুমান মানে পোহে যদি আমি এটো বনৰীয়া ধৰিব লাগিব গতিকে হাতী কি হ'ল জংগলী বা বনৰীয়া শিয়াৰ মানে কি শিয়ালটো কি হয় বনৰীয়া জংগলী বকৰীটো কি হয় ঘৰচীয়া পালতু গতিকে ইয়াত লিখিলো বিল্লিটো কি হয় পালতু হয় ঘৰচীয়া ঘোঁৰাটো কি হয় ঘৰচীয়া হয় হিৰণ মানে হৰিণাটো কি হয় জংগলী হয় গতিকে এটা আমি ইয়াতে ভাল তোমালোকে এটো এনেকে কৰি লব পাৰা যদি কৰা নাই ঠিক আছে তাৰ পিছত নেক্সট আছে তোমালোকৰ দিছে 5 নম্বৰ দিছে নিচে লিখে সংযুক্ত বৰ্ণों का विच्छेद करो কি কৈছে তলত লিখা গৈ সংযুক্ত মানে যিবিলাক যুক্তাক্ষৰ আছে আমি অকমান যুক্তাক্ষৰ বুলি কৈছে সংযুক্ত বৰ্ণ মানে সংযুক্ত বৰ্ণ যিবিলাক আছে এইবিলাক বিচ্ছেদ মানে ভাগ কৰিব কৈছে যেনে প্ৰথম দিছে দ এটো দ যোগ য় দ্য এটো এনেকে দ যোগ য় এনেকে ভাগ কৰিছে ষ্ট এটো ছ আৰু ত ষ্ট এটো ভাগ কৰিছে ছ আৰু ইয়াত ত আছে কি আখৰ মানে ইয়াত সংযুক্ত হৈ আছে সংযুক্ত বৰ্ণ কৈছে দুটা সংযুক্ত বা যোগ হৈ আছে ত যোগ ত এটো ত যোগ ত এনেকে ত হয় যেনেকৈ ইয়াত এটো দিয়া আছে আমি এটা দুটা দিয়া আছে বাইখিনি কৈছো আমি ছ যোগ ছ ক যোগ য় ক্য ন যোগ য় ন্য ন যোগ ধ নধান ধ এনেকে ল যোগ ললা ল এনেকে হ যোগ ন হনা হন এনেকে তোমালোকক ভাগ কৰিব কৈছে এটা তোমালোকে এনে কৰিব পাৰা হ'বনে গুড তাৰ 6 নম্বৰ দিছে তোমালোক आओ समूह में बैठकर वाक्य बनाने का खेल खेले কি কৈছে আহা समूह में बैठकर মানে আমি সমূহকে বহিবা একেলগে বহি বাক্য বনোৱা খেল খেলু কৈছে বিদ্যালয় শব্দ পৰা তোমাৰ চোৱা हमारा विद्यालय बहुत सुंदर है এনেকে এটা শব্দ দিছে তুমি বিদ্যালয়ৰ পৰা কি কামি পাইছো हमारा विद्यालय बहुत सुंदर है हमारा विद्यालय बहुत सुंदर है और विद्यालय में हम पढ़ते हैं विद्यालय में पढ़ो हम विद्यालय में खेलते भी है আমি বিদ্যালয়ত খেলো এনেকে তোমালোকে কিবা এটা শব্দ লৈ মি সেই শব্দটোৰ পৰা এনেকে আৰু বাক্য তোমালোক বনাই যাব পাৰা ঠিক আছে বেলেগ বাক্য তোমালোকৰ সমূহটো একেলগে বহি মিলি কোনোবা এটা শব্দ লবা তাৰ পৰা সেই শব্দটোৰ পৰা তোমালোকে কি কৰিব দিছে বাক্য বনাই গৈ থাকিব কৈছে বা এনেকে বনাব চেষ্টা কৰিব তাৰ পিছত এটা দিছে তোমালোকক इस प्रकार निम्नलिखित शब्द से वाक्य बना और एने কৈ যে বিদ্যালয়ৰ পৰা আমি লিখিলো প্ৰসিদ্ধৰ পৰা হেনেকে তোমাৰ লিখিব দ্বাৰ ভ্ৰমণ ক্ষেত্ৰ আনন্দ জ্ঞান ছুটি কি হৈছে প্ৰসিদ্ধ মানে কি হয় প্ৰসিদ্ধ জনাজাত দ্বাৰ মানে যিখন প্ৰবেশ দ্বাৰ বা গেট আমি ক'বলৈ গ'লে ভ্ৰমণ গম পাইছে ভ্ৰমণ কৰাটো ক্ষেত্ৰ মানে ক্ষেত্ৰ কোনোবা এটা অঞ্চল বা হেতু ক্ষেত্ৰ বুলি আনন্দ মানে আনন্দ হেতু গম পাইছে জ্ঞান মানে কি জ্ঞান বুদ্ধি হেতু ছুটি মানে ছুটি যে গৰম বন্ধ হেনকুৱা ছুটি হেতু কৈছে ঠিক আছে এই বাক্য এই শব্দকেইটা আমি একোটাকে মানে বাক্য লিখি লৈছো চোৱা এতিয়া চোৱা আমি তোমালোক শব্দকেইটা দিছে তাৰ পৰা এটাকে বাক্য আমি লিখি লৈছো এতে প্ৰসিদ্ধ আমি পাঠটোৰ আধাৰতে বাক্যকেইটা লৈছো চোৱা तेजपुर एक प्रसिद्ध और सुंदर शहर है तेजपुर एक प्रसिद्ध शहर है এনেকৈ লিখিলে হ'ব এনেকৈ ছুটিকৈ লিখিব পাৰো तेजपुर एक सुंदर शहर এনেকৈ লিখিব পাৰো হয়নে द्वारখন हमारे स्कूल का प्रवेश द्वार बहुत बड़ा है এনেকৈ লিখিছো আমাৰ স্কুলৰ প্ৰৱেশ দ্বাৰখন বহুত ডাঙৰ হয় এনেকৈ লিখিছো ভ্ৰমণ শব্দৰ পৰা আমি हम सभी दोस्त शैक्षणिक भ्रमण पर गए थे বা আমি हम सभी दोस्त আমি শৈক্ষিক ভ্ৰমণৰ কাৰণে গৈছিলো
काजीरंगा का क्षेत्र बहुत बड़ा और हरा भरा है काजीरंगार जितु क्षेत्र बा अञ्चलটো ঠাইডোখৰ বহুত ডাঙৰ আৰু সেউজীয়া এনে লিখিছোঁ आनंद यात्रा के दौरान बच्चों ने बहुत आनंद लिया माने यात्रार সময়ত बच्चों में ল'ৰা ছোৱালীবোৰে बहुत आनंद কৰিলে ज्ञान किताबों से हमें नई नई चीज़ों का ज्ञान मिलता है किताबों पर आमार नतुन नतुन बस्तु आमी ज्ञान लाभ কৰিব ज्ञान पाऊँ छुट्टी गर्मी की छुट्टी में हम घूमने जाएंगे गरমৰ বন্ধত আমি ফুৰিবলৈ যাম এইটা এনে আমি এইটা শব্দৰ পৰা আমি এটা এটাকে বাক্য এনেকৈ লিখিলোঁ ঠিক আছে তোমালোকে এনেকৈ লিখি ল'ব পাৰা বা আৰু নতুন বাক্য তোমালোকে বনাবলৈ চেষ্টা কৰিবা ঠিক আছে তাৰপিছতে আমি নেক্সট এতিয়া 7 নম্বৰ কৈছে আও ৰেখা খিচকৰ মিলাই ইয়াত তোমালোকৰ সংখ্যাবিলাকৰ নাম মহতে ৰেখাত আনি মিলাবলৈ কৈছে মানে এনেকৈ এক এতিয়া লিখে প্ৰথমতে 12 কোনটো হয় তোমাৰ দি দিয়া আছে 12 এটা 15 টো কোনটো হয় ইয়াতে 15 এইটো 1 5 15 এটো আমি এটা মিলাব লাগিব ইয়াতে 15 টো লৈ আমি ইয়াতে এইফালে এনেকৈ ঠিক আছে তাৰ পিছতে আছে 36 কোনটো হয় এটো 36 3 আৰু 6 36 হয়নে 36 এটো আমি 3 আৰু 6 এইফালে লৈ মিলি এনেকৈ লৈ যাম তাৰ পিছতে আহিলে 26 এটো কোনটো হ'ব 2 6 26 এটো লৈ আহিলো আমি এনেকৈ 26 তাৰ পিছতে 33 কোনটো হয় এটো 3 আৰু 3 33 এটো লৈ আহিলো ইয়াত তাৰ পিছতে 40 এটো 40 টো এনেকৈ যাব এইটো 40 তাৰ পিছতে আছে কি 20 টো কোনটো এইটো 20 ঠিক আছে এনেকৈ তোমালোকে এটা মিলাই ল'বা পাৰিবা নহয় বাৰু এতিয়া তোমালোকৰ 8 নম্বৰ কি হৈছে सॉरी 8 नंबर दिसे आओ खाली जगहों को अंक से भरे कि কৈছে তো আহা খালি ঠাইবিলাক আমি অংক এর সংখ্যাৰে আমি ভৰাব গৈছে তোমালোকক এটো হেতু কি 1 1 11 হয়নে 11 12 এনেকৈ আমি তো খালি খাই ঠাই এনেকৈ 11 আছিলে 12 16 এনেকৈ দিয়া আছে 23 এনেকৈ 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 25 26 27 28 29 30 31 32 33 34 35 36 37 37 48 39 40 41 42 43 44 45 47 47 48 49 50 51 52 53 54 55 নম্বৰ দিছে ইয়াতে आओ संख्याओं का ज्ञान प्राप्त करो संख्यार ज्ञान प्राप्त करो গৈছে এটো দিয়া হয় 46 মানে 46 41 41 36 36 31 সরি অসমীয়া নিচিনা এটো 31 31 26 26 21 21 টো 21 পায় 21 কোনটা আমি 21 16 16 16 16 11 11 1 1 11 100 1 47 43 কে 40 কি বুলি কয় 40 47 47 না 40 কি বুলি কয় 47 42 42 মানে 34 30 37 34 32 32 বা 32 27 27 22 22 17 1 7 17 12 1 2 12 7 7 2 48 47 48 ঠিক আছে 43 43 38 37 33 33 28 28 23 23 18 1 8 18 13 1 3 8 3 49 49 44 44 39 39 বা 39 টো 34 34 29 29 24 24 29 28
19 সরি 1 9 19 14 1 4 9 4 50 45 45 40 40 35 35 30 30 25 20 15 10 5 ঠিক আছে এয়া তোমালোকে শুদ্ধকৈ অকমান উচ্চাৰণতে পঢ়িবলৈ চেষ্টা কৰিবা ঠিক আছে আমি নেক্সট যাম এতিয়া তাৰ 10 নম্বৰ হৈছে তোমালোকক ৰেখা খিচকাৰ মিলাও ৰেখা টানি মিলাব কৈছে ভাগ 1 ভাগ ক আৰু ভাগ খটা মিলাব দিছা প্ৰথমে ক দিছে মহাভৈৰৱ মন্দিৰত ৰাষ্ট্ৰীয় উদ্যান নহয় চিত্ৰকাৰ নহয় ৰাজকুমাৰী নহয় মন্দিৰ তেজপুৰ মানসিক হস্পিটাল মানে মহাভৈৰৱ মন্দিৰ তেজপুৰ মানে তেজপুৰত আছে নহয় গতিকে আমি মহাভৈৰৱ মন্দিৰটো ক'লৈ আহিলোঁ তেজপুৰ ইয়াত লৈ আহিলোঁ ঠিক আছে তাৰপিছতে দিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক স্বাস্থ্য হস্পিটাল যিটো এইটো মানসিক হস্পিটাল ক'ত আছিলে মানসিক হস্পিটাল এইটো নামটো কি আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ক্ষেত্ৰীয় মানসিক স্বাস্থ্য হস্পিটাল এইটো আমি লৈ আহিম এইটো হ'ব একেবাৰে শেষত ঠিক আছে তাৰপিছতে আহিলে চিত্ৰলেখা কোন আছিলে চিত্ৰকাৰ আছিলে ন ইয়াত আমি চিত্ৰকাৰ তাৰপিছতে আছে উষা কি আছিলে ৰাজকুমাৰী আছিলে গতিকে উষা ৰাজকুমাৰী তাৰপিছতে আহিলে কাজিৰঙা কি ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ওপৰত যাব একেবাৰে ৰাষ্ট্ৰীয় উদ্যান ঠিক আছে এইকেইটা তোমালোকে এনেকৈ মিলাই ল'ব পাৰা তাৰপিছত তোমালোকে পৰিযোজনা বুলি কৈছে ইয়াতে পৰিযোজনা মানে ধৰি লওক প্ৰজেক্ট টাইপৰ তোমালোকে কৰিব কৈছে আৰু বন্যজীৱ पालतू जीवों और पक्षियों के चित्रों का संग्रह कर एल्बाम बनाओ माने वन्य जीव बनिया जंतु घरचिया जंतु और चराई तुम्हालोকক चित्र संग्रह कर मिली तुम्हारे एटा एल्बाम बनाबले কৈছে तुम्हालोक करिबा एटु खवासे दूरदर्शन द्वारा प्रसारित कृषि भ्रमण वृत्तांत को संक्षेप में प्रस्तुत करा दूरदर्शन द्वारा प्रसारित मान दूरदर्शन द्वारा प्रसारित टीवी प्रसारित जिकोनो एटा भ्रमण वृत्तांत तुम्हालोक संक्षेपते प्रस्तुत करिब কৈছে তাৰপিছত দিছে তোমালোক পাঠৰ শব্দ অৰ্থ দিছে খুশ মানে আনন্দ তৈয়াৰ মানে প্ৰস্তুত হোৱা বা তৈয়াৰ হোৱা এইটো গম পাইছে টুৰিষ্ট মানে পৰ্যটক স্থল স্থান জগহ ঠাই মানে ৰৱানা গমন জানা ৰৱানা মানে ক'ত যোৱা জোশ উৎসাহ ক'ত আমি মচহুৰ বিখ্যাত প্ৰসিদ্ধ দৰ্শন দেখা দৰ্শন মানে দেখা চোৱা পৌৰাণিক মানে পুৰাণছে সম্বন্ধিত কন্যা মানে কি বেটি ছোৱালী কুশল মানে কিছু নিপুণ সেইটো বুজাইছে নৃত্যাংগনা নৃত্য কৰ্ণেৱালী মানে নৰ্তকী বা নৃত্য কৰা সেই আৰু তাৰ নিৰ্মাণ মানে বনোৱা ঠিক আছে ইয়ালৈকে আছে তোমালোকৰ যিবিলাক কি আছিলে অভ্যাসমালা তোমালোকৰ এই পাঠটো যিটো আছিলে চলো তেজপুৰ চলে এই পাঠটো আমি অভ্যাসমালাবিলাক আজি এতিয়া কৰিলোঁ এই ইয়ালৈকে যে আমি কৰিলোঁ এতিয়া তোমালোকৰ এই আমি কৰোঁতে তোমালোকে যে ক'ৰবাত কিবা থাকি গৈছে তোমালোকে বুজা পোৱাত যদি অসুবিধা হৈছে বুজি পোৱা নাই কিবা থাকি গৈছে বুলি ভাবিছা কমেণ্ট ছেকশ্যন কমেণ্ট কৰিবা কোনো কথা নাই আমি নেক্সট ভিডিঅ'ত আকৌ সেইটো আমি আলোচনা কৰিম ঠিক আছে তোমালোকে জাষ্ট কমেণ্টছত কমেণ্ট কৰিবা আৰু তোমালোকে যদি ভিডিঅ'টো তোমালোকৰ হেল্প হৈছে বুলি ভাবিছা অকণমান যদি ভাল পায় তোমালোকে কমেণ্টছত কমেণ্ট কৰিবা আৰু লাইক কৰিবা তোমালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিবা আৰু তোমালোকে কোনোবাই নতুনকৈ আহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰিলে আৰু কাষত থকা বেল আইকনটো দবাই দিবা কিয় এইটো কৈছোঁ কাৰণ কি হয় জানানে তোমালোকে মই কাৰণ 6ৰ পৰা আৰু আন ক্লাছৰো মই ভিডিঅ' দি থাকোঁ গতিকে তোমালোকে যদি ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাইছে তেতিয়াহ'লে মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে এটা নটিফিকেশ্যন পাই যাবা আৰু তোমালোকৰ যদি ক্লাছ 6ৰ হয় আন ছাবজেক্টবিলাকৰ ওপৰতো মই ভিডিঅ' দিয়া আছে গতিকে তোমালোকে তেতিয়া মই নতুন ভিডিঅ' দিয়াৰ লগে তাৰ নটিফিকেশ্যন তোমালোকে পাই যাবা আৰু প্ৰথমতে চাব পাৰিবা হয়নে ঠিক আছে বাৰু আজিলৈ আহোঁ থেংক ইউ ফৰ ৱাচিং